চকা মানৱ সভ্যতাৰ যুগান্তকাৰী উদ্ভাৱন প্ৰয়োজনৰ তাগিদাত হাজাৰ বছৰ আগতেই আৰম্ভ হোৱা সংগ্ৰামৰ প্ৰতিশ্ৰুতিত আৱিষ্কৃত হোৱা এই সাধাৰণ আশ্চৰ্যৰ ওপৰত মানুহ এতিয়া নিৰ্ভৰশীল চকাবিহীন পৃথিৱী এখনৰ কল্পনা কৰকচোন বিকাশ আৰু উন্নয়নৰ গতিশীলতা আপুনি মন্থৰ হৈ নাযাবনে চকাৰ আৱিষ্কাৰৰ পাছত পৃথিৱীৰ প্ৰতি ক্ষেত্ৰতেই বৃহৎ উন্নতিৰ সূচনা হ'ল ইয়াৰ পৰা কৃষিখণ্ডও ব্যতিক্ৰম নহ'ল অত্যাধুনিক কৃষিত ব্যৱহৃত যন্ত্ৰাংশলৈ ধন্যবাদ সামগ্ৰীসমূহে কেৱল কৃষকসকলৰ সমস্যাবোৰ সমাধান কৰাই নহয় আমাৰ দেশৰ সেউজ বিকল্পৰ পথো সুগম কৰি তুলিলে হে আজিকালিৰ মানুহে চলাচল কৰাৰ লগতে খাদ্যদ্ৰব্য উৎপাদনৰ বাবেও চকাৰ ব্যৱহাৰ কৰে অধিক উৎপাদন আৰু উত্তম খাদ্য উৎপাদন সপোন বাস্তৱায়িত কৰাত টিলাৰ ট্ৰেক্টৰ আৰু ফাৰ্মিংৰ বাবে থকা বিভিন্ন আহিলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে VST Tailors Tractors Limited এই বিভাগৰ অগ্ৰদূত ৰূপে বিগত 4 দশক জুৰি এই সপোন বাস্তৱায়িত কৰি আহিছে বেংগালুৰুত VST Tailors Tractors Limited দক্ষিণ ভাৰতৰ এক নামজ্বলা ব্যৱসায়িক প্ৰতিষ্ঠান VST Group 1966 চনত প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ বছৰীয়া লেনদেনৰ পৰিমাণ হ'ল 700 কোটি টকা জাপানৰ মিটসুবিশি কৰ্পোৰেচন আৰু মিটসুবিশি হেভি ইণ্ডাষ্ট্ৰিজৰ সৈতে আৰম্ভ কৰা যৌথ ব্যৱসায়িক সহযোগিতা আৰু তথ্য প্ৰযুক্তিৰ সংমিশ্ৰণত VHT Tailors Tractors Limited 1970 চনতে ইয়াৰ পাৱাৰ টিলাৰ আৰু ডিজেল ইঞ্জিন উৎপাদনৰ কাম আৰম্ভ হৈছিল 1984 চনত VHT Tailors Tractors Limited ভাৰতত প্ৰথমবাৰৰ বাবে মিটসুবিশি সহযোগত 18.5 হৰ্স পাৱাৰ সম্পন্ন 4-wheel drive tractors নিৰ্মাণ কৰি উলিয়াইছিল জাপানী উদ্যোগৰ কৰ্মসংস্কৃতি আৰু তথ্য প্ৰযুক্তি প্ৰয়োগ কৰাৰ লক্ষ্যৰে মিটসুবিশি গ্ৰুপ অফ কোম্পানীৰ দীৰ্ঘ আৰু নিকট সহযোগত VHT Tailor Tractor Limited গঢ় দিয়া হৈছিল স্থানীয়ভাৱে নিৰ্মাণ কৰা এই টেইলাৰ্ছ আৰু ট্ৰেক্টৰ্ছ উৎপাদনৰ কাৰণে VHTৰ অনন্য উৎপাদন পদ্ধতি ব্যৱহাৰ কৰা হয় উৎপাদনৰ প্ৰতি পৰ্যায়তে ব্যৱহাৰ কৰা অত্যাধুনিক নিৰ্মাণ পদ্ধতি আৰু পৰীক্ষণৰ সুবিধাই প্ৰমাণ কৰে যে কোম্পানীয়ে উৎকৃষ্ট মানসম্পন্ন উৎপাদনৰ ওপৰত বিশ্বাস কৰে VHT Tailors Tractors Limited উচ্চ মানসম্পন্নতা বিশ্বাসযোগ্যতা বজাৰত ফেৰ মাৰিব পৰা মূল্য আৰু বিক্ৰীৰ পাছত আগবঢ়োৱা সেৱাৰ দ্বাৰা উৎপাদনৰ শীৰ্ষক আৰোহণ কৰিব পৰাৰ কথা বিশ্বাস কৰে VHTয়ে বিশ্ব পৰ্যায়ৰ মান লাভ কৰাৰ মানসেৰে এক নতুন আকৰ্ষণীয় কোৱালিটি পলিচি গ্ৰহণ কৰিছে VHTৰ কোৱালিটি সিস্টেমত নিখুঁত বুলি বিশদ প্ৰমাণ লাভ কৰাৰ পাছত জাৰ্মানীৰ RWTUVয়ে ISO 9001-2000 প্ৰমাণপত্ৰ প্ৰদান কৰিছে কোম্পানীৰ উৎপাদিত সামগ্ৰীক প্ৰযুক্তিগতভাৱে এক শীৰ্ষ উৎপাদন হিচাপে পৰিগণিত কৰিবলৈ ইয়াত ব্যৱহাৰ্য সামগ্ৰীৰ মানদণ্ড উন্নত কৰাৰ কাৰণে কোম্পানীৰ গৱেষণা আৰু বিকাশ কেন্দ্ৰই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অতি প্ৰয়োজনীয় বন্ধুত্বপূৰ্ণ প্ৰাকৃতিক অৱস্থাৰ বাবে সজাগতাই মূল কথা হে VHT Tailors Tractors Limited হেউজিয়া ধৰাতল আৰু জলপূৰ্ণ কৰ্মক্ষেত্ৰৰ সীমাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বৰতিহুটি পৰিষ্কাৰ কৰা আৰু পেলনীয়া দূৰ কৰা কাৰ্যত গুৰুত্ব আৰোপ কৰি চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰখা কাৰ্যত বিশেষ সাৱধানতা অৱলম্বন কৰিছে মানসম্পন্ন কাম আৰু ক্ষমতাসম্পন্ন উৎপাদনৰ নিশ্চিতভাৱে কোম্পানীয়ে সকলো বিষয়ৰ লগতে কৰ্মচাৰীসকলৰ বন্ধুত্বপূৰ্ণ কৰ্ম পৰিৱেশৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে হে পাৱাৰ টিলাৰ উৎপাদন ক্ষেত্ৰখনৰ 50% শ্বেয়াৰ ভাৰতত দখল কৰাটো কোম্পানীৰ বাবে কোনো আশ্চৰ্যকৰ কথা নহয় এতিয়া আহকচোন লক্ষ্য কৰোঁ কিদৰে VHT শক্তি 130DI পাৱাৰ টিলাৰে কৃষি কৰ্মত মুখ্য ভূমিকা গ্ৰহণ কৰি
কৃষকৰ হাত শুনি কৰি বিশ্বৰ লক্ষ লক্ষ মানুহৰ খাদ্য উৎপাদনত অংশগ্ৰহণ কৰিছে। পুৰণিকলীয়া পদ্ধতিৰে জন্তুৰ সহায়ক মাটি চ কৰাটো দিনক দিনে অঅৰ্থনৈতিক হিচাপে পৰিগণিত হৈছে আৰু জন্তুবোৰক পোহপাল কৰাও দিনক দিনে অসুবিধাজনক হৈ গৈ আছে। ইয়াৰ ফলত খেতিৰ কাৰণে ব্যয় কৰা সময় অনুপাতে উৎপাদনো কম হয়। সেয়ে খেতিয়কসকলে খৰচ ৰাহি কৰক আৰু সৰল কৃষি সঁজুলিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিবলৈ লৈছে। ইয়াৰ সমাধানস্বৰূপে VHT শক্তি 130DI পাৱাৰ টিলাৰ ইকনমিক, সুবিধাজনক আৰু যিকোনো কৃষি পদ্ধতিক প্ৰয়োগ কৰিব পৰা। দৰাচলতে খৰচৰ দিশটোৰ বাবে VHT শক্তি পাৱাৰ টিলাৰ্ছ ক্ষুদ্ৰ কৃষিসকলৰ মেচিনাৰী হিচাপে স্থলাভিত্তিক হৈছে। VST শক্তি 130DI এটা সিঙ্গল সিলিন্ডাৰ আৰু মাটি চ কৰাৰ ভাৱে থকা ৰটাৰী যন্ত্ৰাংশ সৈতে এক সুচল পাৱাৰ টিলাৰ। এডাল হেণ্ডেলেৰ ইয়াৰ ইঞ্জিন ষ্টাৰ্ট কৰিব পাৰি। ইয়াৰ 6টা ফৰৱাৰ্ড আৰু 2টা ৰিভাৰ্ছ গিয়াৰ আছে। নিম্ন পৰ্যায়ৰ গিয়াৰ সাধাৰণ মাটি চ কৰাৰ ভাৱে ব্যৱহাৰ কৰা হয় আৰু উচ্চ পৰ্যায়ৰ গিয়াৰ কেইটা ট্ৰেইলাৰৰ দ্বাৰা সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা হয়। ৰটাৰী অংশৰো দুটো প্ৰকাৰৰ ষ্টেণ্ডাৰ্ড শক্তি আছে। পাৱাৰ টিলাৰ স্পীড প্ৰতি ঘণ্টাত 1.5 কিলোমিটাৰৰ পৰা 14.5 কিলোমিটাৰলৈ। এখন VST শক্তি 130DI পাৱাৰ টিলাৰে ট্ৰেক্টৰৰ সকলো কাম কৰাৰ উপৰি বহুতো আশ্চৰ্য সাধন কৰিব পাৰিব। এতিয়া সেই বিষয়ে আপোনালোকৰ আগত দেখুওৱা হৈছে। মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পাৱাৰ টিলাৰ ৰটাৰী যন্ত্ৰাংশ 18টা বেণ্ড বা ষ্ট্ৰেইট টাইনছত সংযুক্ত কৰি ৰখা হয়। ইয়াৰ ষ্ট্ৰেইট টাইনছত যন্ত্ৰাংশ টান মাটিত ব্যৱহাৰ কৰাৰ কাৰণে আৰু য'ত ভালকৈ মাটি চ কৰাৰ প্ৰয়োজন তাত বেণ্ড টাইনছ অংশগ্ৰহণ কৰিব পাৰি। খেতি চপোৱাৰ পাছত মাটিত বায়ুৰ পৰিমাণ পৰ্যাপ্ত কৰিবলৈ বাকী থকা খেতিৰ শিপা, নৰা আৰু অপতৃণ উভিয়াবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। সাধাৰণভাৱে প্ৰয়োগ কৰাৰ সময়ত মাটি চহোৱাৰ গভীৰতাৰ গড়ে 120ৰ পৰা 150 মিলিমিটাৰ আৰু প্ৰসাৰতা গড়ে 540ৰ পৰা 600 মিলিমিটাৰ। ইন্ধনৰ ক্ষেত্ৰতো বিশেষ ৰাহিকাৰক। ঘণ্টাত 1 পোৱা লিটাৰ। দৈনিক এই টিলাৰৰ দ্বাৰা 1 হেক্টৰ মাটি জুৰি ল'ব পাৰি। বোকা তৈয়াৰ কৰাটো শস্য উৎপাদনৰ এক উল্লেখনীয় পদ্ধতি। উপযুক্ত পৰিমাণত বোকা তৈয়াৰৰ বাবে শস্য ক্ষেত্ৰত 80ৰ পৰা 100 মিলিমিটাৰ পানীৰ প্ৰয়োজন। শস্যৰ কঠীয়া ৰোপণৰ কাৰণে পথাৰত বোকা তৈয়াৰ কৰা হয়। এই প্ৰয়োগ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ এতিয়া আমাৰ দেশত থকা কাৰিকৰী কৌশলটো হ'ল VST শক্তি পাৱাৰ টিলাৰ। উত্তম ফলাফল পাবলৈ মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি 2 ধৰণৰ চকা ব্যৱহাৰ কৰা হয়। সুন্দৰ ট্ৰেকশ্যনৰ বাবে ড্ৰাম টাইপ কেজ হুইল গভীৰ আৰু কঠোৰ মাটিত ব্যৱহাৰ কৰা হয় আৰু লেগড হুইল কেইটা পাতল আৰু অকঠিন মাটিত ব্যৱহাৰ কৰা হয়। চ কৰাৰ গভীৰতা 120ৰ পৰা 150 মিলিমিটাৰলৈ হ'লে দৈনিক 1 হেক্টৰ মাটি জুৰি হাল বাব পাৰি। যেতিয়া মাত্ৰ বোকা কৰা কামত ব্যৱহাৰ কৰা হয় তেতিয়া এখন VST শক্তি পাৱাৰ টিলাৰে এক ডাঙৰ ট্ৰেক্টৰ সমানে কাম কৰিব পাৰে। খেতি পথাৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি VST শক্তি 130DI পাৱাৰ টিলাৰত H ব্ৰেকেট পদ্ধতিৰ লগতে বিভিন্ন আহিলা সংযোগ কৰা হৈছে। মল্ড বৰ্ড প্লাউ এই পাৱাৰ টিলাৰ থকা এনে এবিধ আহিলা যাক অব্যৱহৃত চ নকৰা মাটিত ব্যৱহাৰ কৰা হয়, য'ত গভীৰভাৱে মাটি চ কৰা প্ৰয়োজন। খেতি চপোৱাৰ পাছত ৰৈ যোৱা অৱশেষ গভীৰলৈ শিপাবৈ পৰা অতৃপণ, জপোৱা আৰু গছ আদি কাৰ্যকৰীভাৱে নিৰ্মূল কৰি খেতিয়া পথাৰলৈ মসৃণতা আনিব পাৰি। এটা দিনত এনে মাটিত অধিকতম 200ৰ পৰা 250 মিলিমিটাৰ গভীৰতাৰে প্ৰায় 1 হেক্টৰলৈ চহাব পাৰি। খেতি চপোৱাৰ পাছত
তৎকালে মাটি টিলা আৰু তাৰ পৰা গাহ অট্ৰিপন আদি দূৰ কৰিবলৈ ফাইটাইন কাল্টিভেটাৰ অংশগ্ৰহণ কৰিব পাৰি 120 পৰা 150 মিলিমিটাৰ গভীৰতাৰে প্ৰায় 1 পৰা 1.5 হেক্টৰ মাটি দৈনিক চহ কৰিব পাৰি এক প্ৰকাৰ মসৃণ কৃষি ক্ষেত্ৰত এই প্ৰয়োগ অধিক কাৰ্যক্ৰম হ'ব হাৰি হাৰিকৈ কৰা কৃষি ক্ষেত্ৰৰ মাজতো এই যন্ত্ৰাংশৰ সুপ্ৰয়োগ কৰিব পাৰি মাটিত লোৰ খন্দিবলৈ আৰু হিৰলু বনাবলৈ ইয়াত ৰটাৰী যন্ত্ৰাংশ সংযুক্ত আছে যাৰ যোগেদি খন্দা লোৰৰ মাজে পানী বৱাই নিব পাৰি আৰু আলু জলকীয়া ধপাত কল আদি আৰু অন্যান্য শাক পাচলি ৰোপণৰ বাবে হিৰলু বনাব পাৰি সুন্দৰ হিৰলু আৰু লোৰৰ উপযোগী হ'ব পৰাকৈ মাটি ধৰা মসৃণ কৰিবলৈ হলে ৰিজাৰ ব্যৱহাৰ কৰাৰ আগতে মাটি ধৰা এবাৰ দুবাৰ চহাই লোৱা প্ৰয়োজন আমি এতিয়া উপলব্ধি কৰিছো যে জলসিঞ্চনৰ বাদ দিও এতিয়া VST শক্তি 130 DI পাৱাৰ টিলাৰ জৈৱ সাৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলৈ খেতি পথাৰত চাৰিওফালে বেচিন তৈয়াৰৰ বাবেও ব্যৱহাৰ কৰিব পাৰি পাৱাৰ টিলাৰৰ বিপৰীতে ৰটাৰী অংশক বেদনা আম চিকু কল আৰু নাৰিকলৰ গছ আদিৰ চাৰিওফালে বেচিন তৈয়াৰ কৰা কামতো ব্যৱহাৰ কৰিব পাৰি হে কেৰালা কৰ্ণাটক আৰু তামিলনাডু আদিৰ কৃষকসকলে টিলাৰ বিভিন্ন ধৰণৰ উদ্ভাৱনমূলক কামত ব্যৱহাৰ কৰি লাভজনক হৈছে কীটনাশক আৰু বিভিন্ন বেমাৰৰ পৰা খেতিক বচাই ৰাখিবলৈ মাজে সময়ে কীটনাশক ছিটোৱাটো এক গুৰুত্বপূৰ্ণ কাম যেটো কৰিব নোৱাৰিলে বিশেষকৈ বাণিজ্যমূলক খেতিত বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হয় হি লাগে আমৰ বাগান বা কফি খেতিয়েই হোক তলত বৰ্ণনা কৰা কামসমূহ সুচাৰুৰূপে কৰিবলৈ VST শক্তি 130 DI পাৱাৰ টিলাৰ এক সুন্দৰ সমাধান বেদনাসমূহ সাধাৰণতে কঠোৰ মাটিত উৎপন্ন হয় হে ইয়াক বেমাৰবিহীনভাৱে বৃদ্ধি কৰিবলৈ আৰম্ভণিৰে পৰা স্প্ৰে কৰাৰ প্ৰয়োজনীয়তা আছে সঁচাৰূপে স্প্ৰে কাৰ্য চলাবলৈ সমগ্ৰ দেশৰ ভিতৰত VST শক্তি 130 DI পাৱাৰ টিলাৰ হল কৃষকৰ ইচ্ছানুযায়ী চলাৰ পৰা স্বয়ংক্ৰিয় স্প্ৰে পদ্ধতি ব্যাপকভাৱে বৰষুণ হোৱা অঞ্চলতে সাধাৰণতে অধিক কফি উৎপন্ন হয় নকলেও হয় যে এনে অঞ্চলত স্প্ৰেৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিব পাৰে কেৱল মাত্ৰ 130 DI পাৱাৰ টিলাৰে আম খেতিৰ বাবে যোগ্য সাৱধানতা লোৱা দৰকাৰ এই খেতিত বিভিন্ন ধৰণৰ ঋতুকালীন বেমাৰে আক্ৰমণ কৰে হে শ্ৰমিকৰ খৰচৰ আদিৰ পৰা ৰেহাই দি VST পাৱাৰ টিলাৰে যথাযোগ্য ধৰণেৰে কাৰ্যকৰী হোৱাকৈ স্প্ৰে কাৰ্য চলাই নিৰলৈ সক্ষম হ'ব তামোল খেতিৰ ব্যৱসায়িক প্ৰাসংগিকতা বৃদ্ধি পাইছে আৰু ইয়াৰ পৰা অলপ পৰিমাণৰ বিদেশী মুদ্ৰা আৰোহণ কৰাও সম্ভৱ হৈছে তামোল গছ সাংঘাতিকভাৱে ওখ হয় আৰু ইমান ওপৰলৈ স্প্ৰে কৰাটো এক দুৰূহ কাম পতংগৰ আক্ৰমণক প্ৰতিৰোধ কৰিব পৰাকৈ ইমান ওপৰলৈ প্ৰয়োজনীয় পাম্পৰ সহায়ত কেৱল পাৱাৰ টিলাৰহে কীটনাশক ছটিয়াব পাৰে এইবোৰ গুণক অনুধাৱন কৰি যেই এই খেতি কৰা কৃষকে তেওঁ মাটি চ কৰা আৰু স্প্ৰে কাৰ্যত প্ৰয়োগ কৰিবলৈ VST শক্তি 130 DI পাৱাৰ টিলাৰ তেওঁৰ ফাৰ্মলৈ অনা প্ৰয়োজন গ্ৰীণ হাউচবোৰত নাৰ্সাৰী সংখ্যা বৃদ্ধি পাই আহিছে আৰু উপযুক্ত ধৰণেৰে পতংগ নিয়ন্ত্ৰণ কৰাটো অতি দৰকাৰ হৈ পৰিছে VST শক্তি পাৱাৰ টিলাৰ এই কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা পাছত অতি প্ৰয়োজনীয় জলসিঞ্চন কাৰ্যত ব্যৱহাৰ কৰিব পৰাকৈ নাদ ৰড আৰু নদীৰ পৰা ৱাটাৰ পাম্প সহায়ত পানী তুলিবলৈ VST শক্তি 130 DI পাৱাৰ টিলাৰ ইঞ্জিনক প্ৰাইম মুভাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় সুন্দৰভাৱে পানী বোৱাবৰ কাৰণে সাধাৰণতে 3.5 ইঞ্চি চেন্ট্ৰিফিউগেল পাম্পৰ প্ৰয়োজন প্ৰতি মিনিটত আনুমানিক 500 লিটাৰ পানী উলিয়াব দিব পৰাকৈ
যেতিয়া তাৎক্ষণিকভাৱে জৰুৰী পানী যোগানৰ প্ৰয়োজন হয় তেতিয়া ইয়েই হয় আশীৰ্বাদ। সাবমাৰ্জিবল পাম্পৰ যোগে গভীৰ নাদৰ পৰা পানী তুলিবলৈ থ্ৰেচাৰ্ছ, ক্ৰাছাৰ্ছ চলাবলৈ আৰু লাইটিংছৰ ব্যৱস্থা কৰিবলৈ জেনাৰেটৰ ৰূপে ব্যৱহাৰ কৰাৰ কাৰণে VST শক্তি 130DI পাৱাৰ টিলাৰ ইঞ্জিনক প্ৰাইম মুভাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইটা ভাটা, আটা মিল আদিৰ দৰে ক্ষুদ্ৰ মানৰ